নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্যটি ভিডিঅ'লৈ। আৰু আজি এইফালে আমি আৰু এইফালে পেহা পেহী আমি গোটেইকেইটা গৈ আছোঁ টিপাম পাহাৰ দেওশাল থানলৈ। সৰু কাম এটা আছে, তো ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ, দেখাওঁ কেনেকুৱা পৰিৱেশটো। আগত আহিছোঁ যদিও ভিডিঅ' বনোৱা নাই, চ' চাওক কেনেকুৱা পায় ভিডিঅ'টো। চবফালে এইফালে বাগান পাহাৰ আছে, চাই থাকক ভিডিঅ'টো। আৰু ফাইনেলি পাই গ'লোহি এইফালে টিপাম দেওশাল থান। চ' এয়াই পৰিৱেশ, পাহাৰ পাহাৰ পাহাৰ। পেহা আৰু পোৱালি আহিছে আগত, সেইকেইটা পেহী গৈ আছে। উঠি যাওঁ, এইফালে চিৰি বগাই বগাই যাব লাগিব ওপৰলৈ। প্ৰায় 1000+ মান চিৰি আছে। এতিয়া পাহাৰ বগাওঁতে মজা ওলাব। চ' ওপৰত গৈ দেখাইছোগৈ আপোনালোকক, চাই থাকক। ত' আহি আধাখিনি বাট পাইছোঁহি। সেইকেইটা আহি আছে তলত, পেহীহঁত পঢ়িটো আধাখিনি মানে 500 মান চিৰি খোজ কাঢ়িলোঁ চাগে, আৰু বাকী বেছি নাই, অলপ গ'লে পামগৈ। বাকী ওপৰৰ পৰা পৰিৱেশটো চাওক, ধুনীয়া, যথেষ্ট ধুনীয়া। চাওক কিবা একদম ওপৰত গৈ পিনে টপ ভিউ দেখাইছোঁ ওপৰৰ পৰা, চাই থাকক। নোৱাৰিছেগৈ ওপৰত আহি অলপ টাইম বহিছোঁ। নাই কিবা ওপৰ পোৱাগৈ নাই, মানে আধা বাট পাইছোঁহি এতিয়া, আৰু বাকী অলপ যাব বাকী আছে। এইফালে চাওক একদম ওপৰৰ পৰা এইফালে গছজোপা আছে, গছজোপা তলতে এই প্ৰকাণ্ড গছজোপা আছে, গছজোপা তলতে অলপ বহিছোঁ আমি দুটাই। এইফালে চাওক, এইফালে অৰুণাচলৰ এইবিলাক পাহাৰবিলাক আছে। এইফালে এইখন দিহিং নদীখন এইফালে আছে। এইফালৰ পৰা উঠি আহিছিলোঁ, এইডোখৰত পহুপিহঁত বহি আছে। এইকেইটা তাৰপৰা আমি সেইডোখৰত যাব লাগিব, অলপ যাব আছে। চ' এয়াই টিপাম পাহাৰ। চ' একচুৱেলি যেতিয়া স্বৰ্গদেউ চুকাফা মুংমাও পৰা এইফালে পাটকাই পাৰ হৈ আহিছিল, তেতিয়া আহি পিনে এই জেগাডোখৰতে, ইয়াত য'ত দেওশাল থানখন আছে, এই জেগাডোখৰতে ৰৈছিলে। মানে ইয়াৰ পৰা গোটেই অসমখন চাইছিলে। ত' তেওঁ ইয়াতে মানে অস্থায়ী ৰাজধানী এখন পাতিছিলে ইয়াতে। চ' ইয়াৰ পৰাই মানে গোটেই অসমখন ৰাজত্ব কৰাৰ মানে প্লেনিং কৰি সেইফালে আগবাঢ়ি গৈছিলে। ইয়াৰ পৰা এনেকৈ নাহৰকটীয়া হৈ স্বৰ্গদেউ হৈ চৰাইদেউ হৈ মানে হাবুং তেনেকৈ দি এইফালে তেওঁ ৰাজত্ব এইফালে আগবঢ়াই নিছিলে। চ' সেইকাৰণে টিপামডোখৰ এইডোখৰ আপোনাৰ আহোমৰ অস্থায়ী প্ৰথম ৰাজধানী বুলি কোৱা হয়, অস্থায়ী ৰাজধানী আছিলে এইডোখৰ। চ' একচুৱেলি আহি পিনে ইয়াৰ পৰাই আগতে কি হৈছিলে, তেতিয়া ৰজা মহাৰজাবিলাক আগতে আহি পিনে পাহাৰৰ ওপৰত উঠি পিনে চাই জেগাবিলাক। চ' মানে কোনফালে যাব পাৰি, কেনেকৈ আগতেতো দিশ নিৰ্ণয় কৰিবলৈ তেওঁৰ কোনো যন্ত্ৰ নাছিলে ন, তেনে ওপৰৰ পৰা তেনেকৈ চাই মেলি দিশ নিৰ্ণয় কৰিছিলে। চ' তেতিয়া ইয়াত পাহাৰৰ ওপৰত উঠি পিনে দেখিছিলে যে এইফালে ধুনীয়া পৰা চবফালে ধাননি আছে। চ' ইয়াত থাকিব পৰা ব্যৱস্থা আছে, ওচৰত নদীখন আছে, খেতি কৰিব পৰা ব্যৱস্থা আছে। চ' স্বৰ্গদেৱে ইয়াতে মানে থিৰাং কৰিছিলে যে ইয়াতে আমাৰ ৰাজত্ব চলাম বা ইয়াতে ৰাজধানী পাতিম। চ' তেনেকৈ অসমখন মানে বৰ অসম হিচাপে ইয়াৰ পৰা এনেকৈ গঠন কৰি লৈ গৈছে। চ' এই সৰু সুৰা কাহিনীত যিখিনি জানো ক'লোঁ। বাকী ওপৰত গৈ পিনে থানখন দেখাইছোঁ, আৰু অলপ বাট আছে, গৈ থাকোঁ, চাই থাকোঁ। এইফালে চব পাহাৰৰ চবফালে চাহ গছ এইবিলাক, আৰু সেইফালে এইবিলাক ধাননি, চব ধাননি। চ' এতিয়া মানে ধান নাই, আঘোণমহীয়া মানে ধান কটা দিনত আহিলে গোটেইখন একদম সোণালী হৈ থাকে চাগে এইবিলাক। এইডোখৰ সপিহঁত বহি আছে ইয়াত, এইডোখৰ অকণমান ওপৰত আছে মন্দিৰটো সেইটো। চ' তাত যাওঁ এতিয়া বলক। চ' একেবাৰে ওপৰ পাই গ'লে এয়া পাছফালে এয়া দেওশাল থানখন আছে। চ' বৰ্তমান কনষ্ট্ৰাকশ্যন চলি আছে। আগতে চকী টকী আছিলে, ইয়াৰ পৰা পাৰি থোৱা আছিলে। এতিয়া গছ গছনিও আছিলে, কাটিলে নেকি অকণমান নেকি। এইফালে কিবা বনাব চাগে, ভালকৈ মেৰামতি কৰি আছে। এইফালে গোটেই মাটি ফিলাপ কৰি আছে এইখিনি। চ' ভালেই, ধুনীয়াকৈ বনাই দিলে ভালেই। বাকী ওপৰৰ পৰা পৰিৱেশটো একেই। এইফালে এয়া টিপাম পাহাৰৰ ওপৰৰ পৰা পৰিৱেশ। এইফালে কিবা দলং চলং বনাই আছে, এইফালে কাৰেণ্টৰ পোষ্টকেইটা চাওক, আৰু এইফালে এখন দিহিং নদী, আৰু এইফালে এয়া দেওশাল থানখন। এইখন চ' এইবিলাক মেৰামতি কাম চলি আছে, বনিবগৈ ধুনীয়াকৈ এটা টাইমত ভাল লাগিব। বনি লওক, কমপ্লিট হৈ লওক, আকৌ আহিম পাছত। এতিয়া এয়াই আৰু পৰিৱেশ ইয়াৰ। আগতে ভাল আছিলে, এইফালে পৰা একদম গছ গছনি আছিলে, ওপৰত বহিবলৈ পৰা চকী টকী আছিলে। এইডোখৰত আকৌ বনাব চাগে এইবিলাক ধুনীয়াকৈ লাহেকৈ। বৰ্তমানটো এইবিলাক চব গছখিনি, এই গছবিলাক আছিলে কাটি পেলালে।
এইটো আমি অহা ৰাস্তাটো সেইটো। চ' এয়াই আছিলে ওপৰৰ পৰা দেওশাল থানৰ পৰিৱেশ। এইখন থানখন পেহীহঁতে সোমাব চাগে তাত। এয়া চৌপাশ। এইফালে এয়া থানখনৰ ভিতৰৰ পৰিৱেশ। পেহীহঁত সোমাই আছে, পেহী পেহা। চ' মই নোসোমাওঁ। ত' এয়াই আছিলে টিপাম পাহাৰ, দেওশাল থান। চ' দেখালোঁ গোটেইখিনি কি আছে। যাওঁগৈ আৰু বিশেষ নাই আৰু ইয়াত চাবলৈ তেনেকৈ। এইফালে এইখিনি চব এটা বস্তু গোটেই পলিথিন চলিথিন খাই মেলি ইয়াতে পেলাইছে। ডাষ্টবিনৰ ব্যৱস্থাটো কৰি দিলে অকণমান ভাল হয়। ইয়ালৈ অহা মানুহখিনিও যদি এইবিলাক অকণমান গুৰুত্ব দিয়ে এইবিলাক ক্ষেত্ৰত, মানে পৰিৱেশটো ভাল হৈ থাকিব। মানুহবিলাকে খাবলৈ আনে পানী বটল, এইবিলাক কাগজৰ পলিথিনৰ চিপছৰ পেকেট এইবিলাক আনি পিনে ইয়াতে এনেকৈ খাই বৈ পেলাই থৈ যায়। মে বি ইয়াত ভাল ডাষ্টবিন এটা থকা হ'লে ভাল আছিলে। নহ'লেও যিবিলাক আহে সেইবিলাক ইয়াত পেলালে এনেই দেখিবলৈ বেয়া লাগে বস্তু, নহয় পৰিৱেশটোও বিনষ্ট হয়। ত' ইমানেই, এইখিনি অকণমান গুৰুত্ব দিব সকলোৱে যোনে আহে। বাকী ইয়াৰ পৰা কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো, আৰু ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ টিপাম পাহাৰৰ পৰা ইমানখিনি, বাই বাই। এইফালে তললৈ আহোঁতে দেখিলোঁ ডাষ্টবিন এটা আছে ইয়াত অলৰেডি, কিন্তু মানুহবিলাকে চব তথাপিও এইফালে বাহিৰত পেলায় এইবিলাক। ত' ডাষ্টবিন আছে অলৰেডি, ডাষ্টবিনে পেলাব লাগে। ইয়াৰ মানুহবিলাক অকণমান গুৰুত্ব দিব লাগে, ইয়ালৈ অহা মানুহবিলাক।